এটা প্ৰশ্ন, আপোনাৰ অৰ্গেনাইজেশ্যনত 3জন ছিনিয়ৰ লিডাৰে যদি কাইলৈ অৰ্গেনাইজেশ্যন এৰি গুচি যায়, কোনে তেওঁলোকৰ ঠাই ল'ব? আছেনে কোনোবা? কোনো উত্তৰ নাই? যদি তাৰ কোনো উত্তৰ নাই, তেন্তে আপোনাৰ অৰ্গেনাইজেশ্যনত ছাকচেশ্যন গেপ আছে। বেছিভাগ অৰ্গেনাইজেশ্যনে ছাকচেশ্যন প্লেন কৰে, কিন্তু যেতিয়া কৰে তেতিয়ালৈ দেৰি হৈ যায়। কোনোবা এৰি গুচি যায়, তাৰপিছত তেওঁৰ কাম কোনে চাব সেয়া বিচাৰ কোচাৰ কৰা হয়। এক্সটাৰ্নেল চাৰ্চ কৰা হয়। মাহৰ পিছত মাহ এনেদৰে যায়, সকলো কাম পৰি থাকে। এইটো কিন্তু বাধা দিব পাৰি। বেছিভাগ অৰ্গেনাইজেশ্যনৰ মানুহৰ লিষ্ট একোখন আছে, কিন্তু পাইপলাইন নাই। লিষ্ট মানে কাগজত নাম আছে, পাইপলাইন মানে সেই মানুহবোৰক সঁচাকৈ ডেভেলপ কৰা হৈছেনে এনে কামবোৰ, এনে লিডাৰশ্বিপ ৰোলবোৰ চম্ভালি ল'বলৈ। 3টা এনেকুৱা শ্বিফ্ট আছে যিয়ে সঁচা পাইপলাইন গঢ়িবলৈ আপোনাক আৰু আপোনাৰ অৰ্গেনাইজেশ্যনক সহায় কৰিব। প্ৰথমটো হ'ল ডেলিবাৰেট আইডেণ্টিফিকেশ্যন। ইচ্ছাকৃতভাৱে এনে মানুহ চিনাক্ত কৰক আৰু সেই কামটো এতিয়াই কৰক। কোনে 2টা লেভেল ওপৰলৈ যাব পাৰে সেই প্ৰশ্নটো এতিয়াই সোধক আৰু তাৰ উত্তৰটো এতিয়াই বিচাৰি থওক। দ্বিতীয়, প্ৰগ্ৰেম নহয়, কামৰ মাজতে, কামৰ জৰিয়তে ডেভেলপ কৰক। তেনে মানুহ কামৰ পৰিধি অলপ বঢ়াওক। ছিনিয়ৰ লেভেলত ডিচিজন মেকিঙত অলপ সময় তেওঁলোকক এক্সপ'জাৰ আগতকৈ বেছিকৈ দিয়ে। এইটোৱে সঁচা ডেভেলপ। তৃতীয়টো হ'ল প্ৰকাশ্যভাৱে বা এক্সপ্লিচিটভাৱে কওক। মানুহক চিধাচিধিকৈ কওক, আমি আপোনাক এই দিশত গঢ়িব বিচাৰোঁ। নক'লে তেওঁলোকে ভাবিব পাৰে যে কোনেও তেওঁলোকৰ মূল্য বুজা নাই আৰু তেতিয়া তেওঁলোক সেই অৰ্গেনাইজেশ্যন এৰি গুচি যাব পাৰে আন এক ঠাইলৈ, য'ত তেওঁলোকক ভেলু কৰা যেন অনুভৱ কৰে। এই সপ্তাহত এটা কাম কৰক, আপোনাৰ অৰ্গেনাইজেশ্যনৰ 3টা ক্ৰিটিকেল ৰোল কি সেয়া বিচাৰ কৰক। তাত কোনে কোনে কাম কৰি আছে। যদি কাইলৈ সেই মানুহবোৰ গুচি যায়, আন কোনোবা মানুহ আছেনে ইয়াৰ যি মানুহে সেয়া চম্ভালি ল'বলৈ ৰেডি হৈ আছে? যদি নাই, এইটো ফিউচাৰৰ ৰিক্ৰুটমেণ্টৰ সমস্যা নহয়, এইটো আজিৰ ডেভেলপমেণ্টৰ সমস্যা। গতিকে তেনে পজিশ্যনৰ বাবে আনক ডেভেলপ কৰিবলৈ এতিয়াৰ পৰাই আৰম্ভ কৰে। কমেণ্টত লিখক আপোনাৰ অৰ্গেনাইজেশ্যনৰ কথা আৰু তাত ছাকচেশ্যন গেপ আছে নে নাই।